আজি স্বাধীনতা দিৱসৰ দিনা আলফা স্বাধীনে অসমৰ বিভিন্ন ঠাইত প্ৰায় ২৪টা বোমা নিক্ষেপ কৰা ঘটনা অসমৰ বাবে অসমৰ আইন শৃংখলাৰ বাবে অতিশয় উদ্বিগ্নজনক। এইটো এটা অতি ভয়ংকৰ ঘটনা। যদিও আলফা স্বাধীনে এটা বিবৃতি দিছে যে কিছু কাৰিকৰী বিজুতিৰ বাবে বোমাসমূহ বিস্ফোৰিত নহল আৰু আনহাতে তেখেতসকলে প্ৰশাসনক বিশেষকৈ পুলিচ বাহিনীক বোমাসমূহ নিষ্ক্ৰিয় কৰিবলৈ আহ্বান জনাইছে আৰু ঠাইসমূহৰ নামো উল্লেখ কৰি দিছে আৰু তাৰ পাছত পুলিচ বাহিনীয়ে বিভিন্ন স্থানত তালাচী চলাই বহু ঠাইত বোমা উদ্ধাৰ কৰা বুলি এতিয়ালৈকে আমি সংবাদ পাইছোঁ। এইটো সঁচাকৈয়ে অতি ভয়ংকৰ কথা। আমাৰ প্ৰশ্ন হ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ গৃহমন্ত্ৰী ডাঙৰীয়াই সদায় অসমত শান্তি বিৰাজ কৰিছে বুলি যি তেখেতসকলে ডাংকুপ মাৰি আছিল সেইটো এটা ফুটুকাৰ ফেনত আজি পৰিণত হৈছে। স্বাধীনতা দিৱসৰ সময়ত তাৰ এসপ্তাহৰ আগৰ পৰা গোটেই অসমত যি নিষিদ্ধ পহৰা কৰা হৈছিলে, যি যুদ্ধ সদৃশ পৰিস্থিতি কৰিছিলে, তাৰ মাজত বোমাসমূহ কেনেকৈ সংস্থাপিত কৰিবলৈ পালে, পুলিচ বাহিনীয়ে কি কৰিছিল, ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে অসমত পুলিচ বাহিনী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁ গৃহমন্ত্ৰী হিচাপে ইয়াৰ দায়িত্ব স্বীকাৰ কৰিব লাগে। যিহেতু বোমাসমূহ বিস্ফোৰিত নহল, যদি বিস্ফোৰিত হোৱা হলে আজি অসমৰ অৱস্থা কি হলহেঁতেন। সেয়েহে আমি অসম তৃণমূল কংগ্ৰেছে আজি দাবী কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে এইটোৰ ওপৰত এটা স্পষ্টীকৰণ দি সমগ্ৰ অসমবাসী ৰাইজক প্ৰকৃত ঘটনা বুজাব লাগে আৰু আইন শৃংখলা ব্যৱস্থা অতি কটকটীয়া কৰিব লাগে আৰু কোন দুষ্কৃতিকাৰীয়ে এনে বোমা প্ৰতিষ্ঠা কৰিছিল সেইসকলক কৰায়ত্ব কৰি তাৰ ব্যৱস্থা ল'ব লাগে। তাৰ কাৰণে আমি দাবী জনাইছোঁ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।